অস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্পকৈ উৎকট গৰমৰ মাজতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নেৰানেপেৰা বৰষুণ দেখিবলৈ পোৱা গৈছে। গুৱাহাটী মহানগৰতো নেৰানেপেৰা বৰষুণে মুহূৰ্তত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতাহ ধুমুহাৰো তাণ্ডৱ চলিছে। 19 আগষ্টলৈকে ৰাজ্যত এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগৰ ফালৰ পৰা। সাৱধানে থাকক, সতৰ্ক হৈ থাকক। মুহূৰ্তত বিগ ব্ৰেকিং মুহূৰ্ত লৈ আনিছো। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নেৰানেপেৰা বৰষুণ, উৎকট গৰমৰ মাজতে ৰাজ্যবাসীলৈ সকাহ আহি গৈছে। প্ৰচণ্ড বৰষুণ গুৱাহাটী মহানগৰীত বতৰ কলা হৈ আহিছে। দিনত অন্ধকাৰ হৈ পৰিছে এতিয়া বতৰ, আকাশ কলা হৈ পৰিছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নেৰানেপেৰা বৰষুণ বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জাৰি কৰা হৈছে এলাৰ্ট। আৰু এলাৰ্টৰ পাছতেই দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণ। আগন্তুক 19 আগষ্ট পৰ্যন্ত হ'ব পাৰে ধুমুহা বৰষুণ। ধুমুহা বৰষুণৰ এলাৰ্ট জাৰি কৰিছে 23খনকৈ জিলাত জাৰি কৰা হৈছে এলাৰ্ট। বতৰ বিজ্ঞান বিভাগৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰাৰ পাছতেই ৰাজ্যত বতৰে কাল ৰূপ ধাৰণ কৰিছে। বিভিন্ন প্ৰান্তৰ দৃশ্যাংশ আমি দেখুৱাই আছো। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ আন আন প্ৰান্তৰ দৃশ্যাংশ আমি দেখুৱাই আছো। নেৰানেপেৰা বৰষুণ, উৎকট গৰম, পুৱাৰ ভাগত উৎকট গৰম আৰু উৎকট গৰমৰ মাজতেই দিনটো উৎকট গৰমৰ মাজতে নেৰানেপেৰা বৰষুণ দেখিবলৈ পোৱা গৈছে। মহানগৰীতো এই মুহূৰ্তত বতৰ কলা হৈ পৰিছে আৰু প্ৰচণ্ড বৰষুণ গুৱাহাটী মহানগৰীত আমি দৃশ্যাংশ দেখুৱাই আছো। গুৱাহাটীৰ লগতে ৰাজ্যৰ আন আন প্ৰান্তৰ আমি দৃশ্যাংশ দেখুৱাই আছো। 23খনকৈ জিলাত জাৰি কৰা হৈছে এলাৰ্ট আৰু ৰাজ্যৰ এই মুহূৰ্তত বিভিন্ন প্ৰান্তত বতৰ কলা হৈ পৰিছে। আমি দৃশ্যাংশ দেখিছো ৰাজ্যৰ বিভিন্ন প্ৰান্তত নেৰানেপেৰা বৰষুণ, বিজুলী, ঢেৰেকনিৰ লগতে কিন্তু বজ্ৰপাতৰো এলাৰ্ট জাৰি কৰা হৈছে। সেয়েহে আপুনি সাৱধানে থাকক, সতৰ্ক হৈ থাকক। আৰু দৃশ্যাংশ দেখি আছে, এয়া হৈছে গুৱাহাটী মহানগৰী। গুৱাহাটী মহানগৰীত নেৰানেপেৰা বৰষুণ দেখিবলৈ পোৱা গৈছে। পুৱাৰ ভাগৰে পৰা দিনটো উৎকট গৰম আৰু গৰমৰ মাজতেই বৰষুণ আহিছে। এই মুহূৰ্তত বতৰ কলা হৈ পৰিছে আৰু মহানগৰবাসীয়ে সকাহ লাভ কৰিছে। সাংঘাতিক গৰমত থাকিব নোৱাৰা পৰিৱেশৰ সৃষ্টি হৈ পৰিছে গুৱাহাটী মহানগৰীত। কেৱল গুৱাহাটীতে নহয়, ৰাজ্যৰ বিভিন্ন প্ৰান্তত গৰমত থাকিব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈ পৰিছে আৰু গৰমৰ মাজতে দেখিবলৈ পোৱা গৈছে ধাৰাসাৰ বৰষুণ, নেৰানেপেৰা বৰষুণ দেখিবলৈ পোৱা গৈছে। দৃশ্যাংশ দেখিছো ৰাজ্যৰ আন আন প্ৰান্ততো নেৰানেপেৰা বৰষুণ দেখিবলৈ পোৱা গৈছে। বিভিন্ন প্ৰান্তত বৰষুণৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত বৰষুণৰ আমি দৃশ্যাংশ দেখুৱাইছো। বিভিন্ন প্ৰান্তত বতৰ বেয়া হৈ পৰিছে, নেৰানেপেৰা বৰষুণ অব্যাহত আছে। প্ৰান্তে প্ৰান্তে বতৰ কলা হৈ পৰিছে। এই মুহূৰ্তত নেৰানেপেৰা বৰষুণ, দিনতে অন্ধকাৰ হৈ পৰিছে এতিয়া পৰিৱেশ। বিভিন্ন প্ৰান্তৰ দৃশ্যাংশ দেখুৱাইছো। 19 আগষ্ট পৰ্যন্ত বতৰ বিজ্ঞান বিভাগৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰিছে আৰু এলাৰ্ট জাৰি কৰাৰ পাছতেই দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত নেৰানেপেৰা বৰষুণ অব্যাহত আছে। আৰু আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা কমাই ল'বলৈ চেষ্টা কৰিছো। আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জ্বলাবলৈ নাপাহৰিব, কমাই ল'বলৈ চেষ্টা কৰিছো। জনাইছো বিভিন্ন প্ৰান্তত সাংঘাতিক ৰ'দ দিছিলে। পুৱাৰ ভাগত উৎকট গৰমত থাকিব নোৱাৰা পৰিৱেশৰ সৃষ্টি হৈ পৰিছিলে আৰু গৰমৰ মাজতে দেখিবলৈ পোৱা গৈছে উৎকট গৰমৰ মাজতে নেৰানেপেৰা বৰষুণ আহিছে। মুহূৰ্তত বতৰ কলা হৈ পৰিছে, ঠায়ে ঠায়ে বৰষুণ দিছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কলা হৈ পৰিছে আকাশ আৰু কলা আকাশ হৈ পৰিছে সাংঘাতিকভাৱে আৰু বৰষুণ আহিছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ধাৰাসাৰ বৰষুণৰ আমি দৃশ্যাংশ দেখুৱাইছো। কেৱল গুৱাহাটী মহানগৰীতে নহয়, ৰাজ্যৰ বিভিন্ন প্ৰান্তত নেৰানেপেৰা বৰষুণ দেখিবলৈ পোৱা গৈছে। দিনতে অন্ধকাৰ হৈ পৰিছে আৰু আপুনি ক'ৰ পৰা চাই আছে, আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব। দিনৰ ভাগত উৎকট গৰমে ৰাজ্যবাসীক বহিছে আৰু গৰমৰ মাজতে মহানগৰবাসীলৈ সকাহ। গুৱাহাটী মহানগৰীত এই মুহূৰ্তত বতৰ কলা হৈ পৰিছে আৰু বতাহ বৰষুণ আহিছে। সাংঘাতিকভাৱে ধাৰাসাৰ বৰষুণ দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীত। কেৱল গুৱাহাটীতেই নহয়, ৰাজ্যৰ আন আন প্ৰান্ততো বৰষুণ দিছে এই মুহূৰ্তত। আপুনি ক'ৰ পৰা চাই আছে, আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব। আমালৈ সঞ্জয় হাজৰিকাই কমেণ্ট কৰিছে, আউটকাপ উদ্দিনে কমেণ্ট কৰিছে, শ্বাহজাহান আলী কমেণ্ট কৰিছে, নয়ন কলিতাই কমেণ্ট কৰিছে, মফিদুৰ ৰহমানে কমেণ্ট কৰিছে। আমি জনাইছো বিভিন্ন প্ৰান্তত বতৰ বেয়া হৈ পৰিছে। এই মুহূৰ্তত উৎকট গৰম আছিলে, গৰমৰ মাজতে বিভিন্ন প্ৰান্তত বতৰ বেয়া হৈ পৰিছে। আৰু আপুনি ক'ৰ পৰা চাই আছে, আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব। আপোনাৰ অঞ্চলটো বৰষুণ দিছে জনাবলৈ নাপাহৰিব। কাৰণ 19 আগষ্টলৈকে ৰাজ্যৰ সকলোতে অধিকাংশ জিলাতে এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগৰ ফালৰ পৰা। ৰাজ্যৰ অধিকাংশ ঠাইতে বতৰ বেয়া হোৱাৰ সম্ভাৱনা আছে। বিজুলী ঢেৰেকনিৰ লগতে বজ্ৰপাত পৰ্যন্ত পৰিব পাৰে। নিশাৰ ভাগলৈ বতৰ আৰু বেয়া হোৱাৰ সম্ভাৱনা আছে। কেৱল বতাহ বৰষুণেই নহয়, বজ্ৰপাত পৰাৰ পৰ্যন্ত সম্ভাৱনাৰ কথা উল্লেখ কৰিছে বতৰ বিজ্ঞান বিভাগৰ ফালৰ পৰা। আৰু আমি জনাইছো ৰাজ্যৰ আন আন প্ৰান্ততো নেৰানেপেৰা বৰষুণ দেখিবলৈ পোৱা গৈছে। আপুনি ক'ৰ পৰা চাই আছে, আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব, কমেণ্ট ল'বলৈ চেষ্টা কৰিছো। গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত নেৰানেপেৰা বৰষুণ। গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত নেৰানেপেৰা বৰষুণ। এই মুহূৰ্তত খ্ৰীষ্টান বস্তিত বৰষুণ দিছে, ধাৰাসাৰ বৰষুণ। বিৰাজ গগৈয়ে আমালৈ কমেণ্ট কৰিছে, গণেশগুৰিত বৰষুণ কমেণ্ট কৰিছে, আমালৈ মুকুল হালৈ কমেণ্ট কৰিছে।
আৰু জালুকবাৰীত বৰষুণ কমেণ্ট কৰিছে, হীনা মিলিয়ে কমেণ্ট কৰিছে জালুকবাৰীত এই মুহূৰ্তত বৰষুণ দি আছে, হাতীগাঁৱত বৰষুণ দি আছে, আমি গুৱাহাটীৰ বিভিন্ন প্ৰান্তত গড়বাৰীত বৰষুণ দি আছে, আমালৈ কমেণ্ট কৰিছে, বৰাগাঁৱত বৰষুণ কমেণ্ট কৰিছে, ইমদাদ আলীয়ে কমেণ্ট কৰিছে, বিভিন্ন প্ৰান্তৰ পৰা বৰষুণ দিছে, সাংঘাতিকভাৱে ৰ'দ দিছে, দিনৰ ভাগত থাকিব নোৱাৰা পৰিৱেশ, দিনটো উৎকট গৰম, গৰমত ৰাজ্যবাসীয়ে সময় পাৰ কৰিছে, তাৰ মাজতে হঠাৎ বৰষুণ আহিছে আৰু বৰষুণ কিন্তু 19 আগষ্টলৈকে বতৰ বিজ্ঞান বিভাগৰ ফালৰ পৰা জাৰি কৰিছে যে 19 আগষ্টলৈকে বতৰ বেয়া হৈ থাকিব আৰু এই সময়ছোৱাত সাৱধানতা অৱলম্বন কৰিব লাগিব। যদি নেৰানেপেৰা বৰষুণ অব্যাহত থাকে তেনেহ'লে কিন্তু বতৰে ভয়ংকৰ ৰূপ ল'ব পাৰে। যিহেতু উজনি অসমৰ বানআক্ৰান্ত লোকসকল আতংকিত হৈ পৰিছে, তেওঁলোকৰ তাত এতিয়া বৰষুণ নালাগে। যদি ধাৰাসাৰ বৰষুণ অব্যাহত থাকে তেনেহ'লে কিন্তু বতৰ বেয়া হোৱাৰ ফলতেই তেওঁলোকৰ বিভিন্ন সমস্যা হ'ব পাৰে। এতিয়া বিভিন্ন প্ৰান্তৰ পৰা আমাৰ কমেণ্ট চিন্ময় নাথে কমেণ্ট কৰিছে, আব্দুল হান্নানে কমেণ্ট কৰিছে, হান্নান আলী বন্দৰে কমেণ্ট কৰিছে, মিৰ্জানুৰ ৰহমানে কমেণ্ট কৰিছে, শেখৰ সিঙে কমেণ্ট কৰিছে, চিন্ময়ৰ পৰা আমাৰ কমেণ্ট কৰিছে, বিভিন্ন প্ৰান্তত বৰষুণ দিয়াৰ কথা উল্লেখ কৰিছে বিভিন্নজনে। আৰু অধিকাংশ অঞ্চলতে কিছু ঠাইত ৰ'দ দিছে যদিও বিভিন্ন প্ৰান্তত অধিকাংশ অঞ্চলতে দেখিবলৈ পোৱা গৈছে নেৰানেপেৰা বৰষুণ দেখিবলৈ পোৱা গৈছে। পাঠশালাৰ পৰা আমাৰ কমেণ্ট কৰিছে, সীতামঢ়ীৰ কমেণ্ট কৰিছে, বেলতলাত বহুত বৰষুণ, কুলেন দত্ত আমাৰ কমেণ্ট কৰিছে, বেলতলাত বৰষুণ সাংঘাতিকভাৱে বৰষুণ দিছে এই মুহূৰ্তত, বেলতলাৰ পৰা আমাৰ কমেণ্ট কৰিছে, বৰাগাঁৱত বৰষুণ কমেণ্ট কৰিছে, ইমদাদ আলীয়ে কমেণ্ট কৰিছে পুনৰ যে তেওঁলোকে বৰাগাঁৱত সাংঘাতিক বৰষুণ বুলি কৈছে। বিভিন্ন প্ৰান্তৰ পৰা বৰষুণ দিয়াৰ কথা উল্লেখ কৰিছে আৰু জনাই আছোঁ ৰাজ্যত ৰ'দ দিছে, ৰ'দৰ মাজতে সাংঘাতিক উৎকট গৰম, কিন্তু গৰমৰ মাজতে অধিকাংশ অঞ্চলতে বতৰ বেয়া হৈ পৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত নেৰানেপেৰা বৰষুণৰ লগতে বতাহ আহিছে বতৰ সাংঘাতিকভাৱে। আৰু মহানগৰবাসীৰ বাবে আটাইতকৈ ভাল খবৰ, উৎকট গৰমত থাকিব নোৱাৰা পৰিৱেশৰ সৃষ্টি হৈ পৰিছিল। দিনৰ ভাগত থাকিব নোৱাৰা পৰিৱেশ, গুৱাহাটীত গৰমৰ মাজত সময় পাৰ কৰিছে, তাৰ মাজতে হঠাৎ বতৰ বেয়া হৈ পৰিছে। গুৱাহাটীৰ আকাশ এই মুহূৰ্তত কলা ডাৱৰে চালি ধৰিছে, কলা হৈ পৰিছে আকাশ আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা 19 আগষ্টলৈকে বতৰ বেয়া হৈ থকাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে, এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগৰ ফালৰ পৰা। 19 আগষ্টলৈকে বতৰ বেয়া হৈ থাকিব, নেৰানেপেৰা বৰষুণৰ লগতে বতাহ আহিব আৰু কেৱল বতাহ বৰষুণেই নহয়, 19 আগষ্টলৈকে বতৰ বিজ্ঞান বিভাগৰ ফালৰ পৰা জনোৱা হৈছে বিজুলী ঢেৰেকনিৰ লগতে বজ্ৰপাত পৰাৰ পৰ্যন্ত সম্ভাৱনা আছে। যদি বজ্ৰপাত পৰে তেনেহ'লে কিন্তু সাৱধান থাকিব লাগিব, বজ্ৰপাতৰ পৰা আপোনালোকে বাচি থাকিব লাগিব, যিমান পাৰে নিজকে সুৰক্ষিত কৰি ৰাখক। ৰাজ্যৰ আন প্ৰান্তত সাংঘাতিকভাৱে বৰষুণ আহিছে, বিভিন্ন প্ৰান্তৰ পৰা আমালৈ কমেণ্ট আহিছে, বিভিন্ন প্ৰান্তৰ পৰা পাৰিজাতে কমেণ্ট কৰিছে, দিগন্ত দাসে কমেণ্ট কৰিছে, ৰিপুল হকে কমেণ্ট কৰিছে, নলবাৰীৰ পৰা কমেণ্ট কৰিছে, জালুকবাৰীৰ পৰা কমেণ্ট কৰিছে, হৃদয় হাজৰিকাই কমেণ্ট কৰিছে, জালুকবাৰীত বৰষুণ বুলি কৈছে এই মুহূৰ্তত। আমি জনাইছোঁ গুৱাহাটীত সাংঘাতিক বৰষুণ এই মুহূৰ্তত, কলা ডাৱৰে চানি হৈছে। আপুনি যদি গুৱাহাটী মহানগৰীৰ বাসিন্দা, আপুনি ক'ৰ পৰা চাই আছে, গুৱাহাটীত কোন কোন ঠাইত বৰষুণ দিছে আপুনি জনাবলৈ নাপাহৰিব, আমি কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ। বিভিন্ন প্ৰান্তত অধিকাংশ অঞ্চলতে বৰষুণ দেখিবলৈ পোৱা গৈছে আৰু আকাশ এই মুহূৰ্তত কলা হৈ পৰিছে। আমি দৃশ্যাংশ দেখুৱাইছোঁ, কেৱল গুৱাহাটী মহানগৰীৰ দৃশ্যাংশ দেখুৱাই ৰাজ্যৰ আন আন প্ৰান্তত বৰষুণ দিয়াৰ আমি দৃশ্যাংশ দেখুৱাইছোঁ। আমালৈ ভিডিঅ' আহি পৰিছে, বিভিন্ন প্ৰান্তত বৰষুণ দিছে এই মুহূৰ্তত, নেৰানেপেৰা বৰষুণ, উৎকট গৰমৰ মাজতে ৰাজ্যবাসীৰ বাবে হতাশ হৈ পৰিছে। কিন্তু বৰষুণ দিয়াৰ ফলতে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা যিহেতু 19 আগষ্টলৈকে এলাৰ্ট জাৰি কৰা হৈছে, এইভাৱে আতংকিত হৈ পৰিছে। কিন্তু বানাক্ৰান্ত জনতা, বান পৰিস্থিতিয়ে তেওঁলোকে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে, তেওঁলোকে এতিয়া হাহাকাৰ পৰিৱেশৰ মাজত দিন কটাবলগীয়া পৰিৱেশৰ সৃষ্টি হৈ পৰিছে। তাৰ মাজতে যদি 19 আগষ্টলৈকে নেৰানেপেৰা বৰষুণ অব্যাহত থাকে তেনেহ'লে পৰিস্থিতি অধিক ভয়ংকৰ হৈ উঠিব আৰু সেইবাবে তাত বৰষুণ তেওঁলোকক নালাগে। আৰু বৰষুণ অহাৰ কথা বতৰ বিজ্ঞান বিভাগৰ ফালৰ পৰা যেতিয়া এলাৰ্ট জাৰি কৰা হৈছে তেওঁলোক আতংকিত হৈ পৰা দেখিবলৈ পোৱা গৈছে। বিভিন্ন প্ৰান্তত বৰষুণ এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাইছোঁ। আপুনি ক'ৰ পৰা চাই আছে, আপুনি যদি গুৱাহাটীৰ বাসিন্দা তেনেহ'লে আপুনি বাহিৰলৈ জনাব এই মুহূৰ্তত গুৱাহাটীত ধাৰাসাৰ বৰষুণ আৰু নেৰানেপেৰা বৰষুণ। যদি আমি বৰবাৰীত বহুত বৰষুণ কমেণ্ট কৰিছে, মৰাকে কমেণ্ট কৰিছে, বৰবাৰীত বহুত বৰষুণ বুলি কমেণ্ট কৰিছে। আপুনি ক'ৰ পৰা চাই আছে, গুৱাহাটী ক'ৰ পৰা চাই আছে আপুনি গুৱাহাটীৰ, আপুনি আপোনাৰ অঞ্চলৰ বতৰ কেনেকুৱা জনাবলৈ নাপাৰিব, বৰষুণ দিছে নেকি এই মুহূৰ্তত জনাবলৈ নাপাৰিব। গুৱাহাটীৰ কিন্তু অধিকাংশ অঞ্চলতে গুৱাহাটীত সাংঘাতিক বৰষুণ এই মুহূৰ্তত ওলাই নাহিব। নেৰানেপেৰা বৰষুণ যদি কিছু সময় অব্যাহত থাকে তেনেহ'লে কৃত্ৰিম বানপানীৰ সৃষ্টি হৈ পৰিব পাৰে। গুৱাহাটী বিৰুবাৰীত বৰষুণ দিছে, বিতুপন গগৈ কমেণ্ট কৰিছে, গুৱাহাটী বিৰুবাৰীত বৰষুণ ওলাই নাহিব এই মুহূৰ্তত সাংঘাতিক বৰষুণ, ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দিনতে অন্ধকাৰময় পৰিৱেশে বিৰাজ কৰিছে, আন্ধাৰ হৈ পৰিছে আকাশ। এই মুহূৰ্তত গুৱাহাটীৰ আকাশো কলা ডাৱৰে চানি ধৰিছে। ৰপুল ৰহমানে কমেণ্ট কৰিছে, বিভিন্ন প্ৰান্তৰ পৰা আমালৈ কমেণ্ট আহিছে, ৰাজ্যৰ কোন কোন প্ৰান্তত বৰষুণ দিছে আপুনি জনাবলৈ নাপাহৰিব, আমি কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ। কুলেন দত্ত কমেণ্ট কৰিছে, লাষ্ট গেট হৈ বেলতলা তিনিআলিলৈ পাৰিলে নাহিব বুলি কৈছে, কাৰণ বৰষুণ দি আছে। বৰষুণ যদি নেৰানেপেৰা বৰষুণ দি থাকে তেনেহ'লে গুৱাহাটীৰ অৱস্থা বেয়া হৈ পৰিব।